হাই গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে হয়তো গম পাইছে কি হ'ল, আপোনালোকৰ চিন পেইন হৈছে ন, মানে গাঁৱৰ বিষ, ভৰিৰ বিষ এইবিলাক হৈছে ন। গম পাইছোঁ এইবিলাক যে হৈছে কিহৰ কাৰণে হৈছে তোমালোকে গম পাইছা? এইকাৰণে হৈছে যে তোমালোকে যদি দৌৰাৰ আগত ৰানিং কৰাৰ আগত এক্সাৰচাইজ নকৰা, যিসকলে কৰেও খুব কমকৈ কৰে হয়তো, তো এইকাৰণে এনেকুৱা প্ৰব্লেম হৈছে। সেইকাৰণে কৈছোঁ, দৌৰাৰ আগত তোমালোকে জাষ্ট মানে অলপ হ'লেও কমচে কম তোমালোকে 10-15 মিনিট হ'লেও এক্সাৰচাইজটো কৰিবা। আৰু যিসকলে কৰে তেওঁলোকৰো হয়তো অলপ সৰুকৈ কমকৈ হ'লেও হ'ব পাৰে, তেওঁলোকৰো হয়তো কমকৈ গাঁৱৰ বিষ বা ভৰিৰ বিষ হয়তো হ'ব পাৰে। কোনো প্ৰব্লেম নাই, অলপ সৰু সুৰা বিষাবই। তো তোমালোকে মানে ৰানিং কৰাৰ আগত, মই পুনৰবাৰ কৈছোঁ, তোমালোকে ৰানিং কৰাৰ আগত এক্সাৰচাইজ কৰিবা, আৰু ৰানিং কৰাৰ পিছত তোমালোকে কৰি থাকিবা। কাৰণ বন্ধুসকল, ৰানিং কৰাৰ আগত কেতিয়া তোমালোকে এক্সাৰচাইজ নকৰা মই গম পাইছোঁ, মানে আমাৰ ইয়াত দেখি আহিছোঁ। হয়তো তোমালোকে কৰিব পাৰা, কিন্তু যদি তোমালোকৰ বন্ধুটোক চাবা, তোমালোকৰ বন্ধুজনে বা বান্ধৱীজনে তোমালোকৰ এক্সাৰচাইজ কৰে নে নাই, যদি কৰে ঠিকে আছে, যদি কৰা নাই তেওঁলোকক ক'বা যে তোমালোকে ৰানিং কৰাৰ আগত এক্সাৰচাইজ কৰা। মানে বন্ধুসকল, তোমালোকে এই ভিডিঅ'টো যিমান পাৰা সকলো বন্ধু বান্ধৱকে শ্বেয়াৰ কৰি দিয়া, যাতে সিহঁতে গম পায়। তোমালোকৰ চিন পেইন ঠিক হৈ যাব। মানে ৰানিং কৰাৰ আগত তোমালোকে কেইটা এক্সাৰচাইজ কৰিবা। আৰু যদি ভিডিঅ' বনোৱা আছে, আৰু যদি লাগে এটা ভিডিঅ' বনাই দি দিম, তোমালোকে চাবা। আৰু বন্ধুসকল, লগতে যিহেতু আমাৰ মানে ইণ্টাৰভিউৰ কাৰণে বেছি দিন নাই, তো তোমালোকে ভালদৰে মানে প্ৰেক্টিছ কৰি থাকা, আৰু তোমালোকৰ ৰানিঙত টাইম কেনেকুৱা লাগি আছে কমেণ্ট কৰিবা।